আপোনাক ধন্যবাদ দিছোঁ। মই আচলতে অকল এটা বিষয়তেই আজি প্ৰেছ মিট কৰিম বুলি আহিছিলোঁ আৰু আমাৰ সঞ্জয়ে মোক কৈছে যে এটাতে থাকক। তথাপিতো আপুনি যিহেতু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে, মই এৰাই চলিব নিবিচাৰোঁ। প্ৰথম কথা হৈছে, যেতিয়া হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ দুৰ্নীতিৰ বিষয় এটা ওলাই যায়, আপুনি মন কৰিব কিন্তু আৰম্ভণি যেতিয়া কাজিৰঙাৰ ৰিচৰ্টৰ কথাটো ওলায়, তাৰ দুদিনৰ পাছত নতুন ৰিচৰ্ট এটা সন্মুখলৈ আহে আৰু সেইটো বহুত আগভাগ লয় মুখ্যমন্ত্ৰী। এতিয়া নতুনকৈ মাজুলী মাটিটোৰ কথা ওলাল 18 বিঘা। যেতিয়া এয়াৰপৰ্টৰ মাটিটোৰ কথা ওলাইছিলে মনত পেলাব। আপোনাক মই গোটেই কেলেণ্ডাৰখন দি দিম। যেতিয়া তেওঁৰ সম্পত্তি এটা আহৰণ কৰে, তেতিয়া হঠাৎ হাতত পৰা নতুন ইছ্যু এটা তেওঁ আগুৱাই দিয়ে। তলে তলে তেওঁ খিলঞ্জীয়াৰ সুৰক্ষা, খিলঞ্জীয়াৰ ছেফগাৰ্ড নহয়, ফেমিলি সুৰক্ষা আৰু ফেমিলি ছেফগাৰ্ডটো কৰি আছে। লুটি পুতি গোটেই অসমীয়া যুৱক 25 লাখৰ দৰমহা 20-25 লাখ কমাই দি যেতিয়া লখিমপুৰ কেবিনেটত খিলঞ্জীয়া শব্দটো কৈ দিয়ে, আমি মন্ত্ৰমুগ্ধ হৈ যাওঁ যে বা হিমন্ত বিশ্ব শৰ্মাই বহুত চিন্তা কৰি আছে। মই আপুনি এটা নাম কৈছে, চুমি আৰু তাৰ্কিক বৰা। মই আপোনাক কেইটামান নাম মনত পেলাই দিম। ৰাজীৱ পল, চাব অসম পুলিচে এতিয়ালৈকে কাক কাক ধৰা নাই। মই অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াকো মনত পেলাই দিব বিচাৰিছোঁ যে আপুনি কাক কাক ধৰিব পৰা নাই। ধৰিব পৰা নাই নে ধৰা নাই, নে ধৰিবলৈ চেষ্টা কৰা নাই, নে ধৰিবলৈ আন্তৰিকতা নাই, নে অন্য কিবা কথা আছে মই নাজানো। কিন্তু ৰাজীৱ পল আচল কিংপিন APSC কেলেংকাৰী, নেপালত পলাই আছে বুলি চবেই জানে, ধৰা নাই। মৃদু পৱন নেওগ 22 চনৰ পৰা পলাতক, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছৰ কথাবিলাক কৈ আছে। মৃদু পৱন নেওগ আজিলৈকে পুলিচে ধৰা নাই আৰু কিমান ডাঙৰ ৰেকেটৰ লগত জড়িত। দীপাংকৰ বৰ্মন 7,000 crores ফাইনেন্সিয়েল ফ্ৰড। দীপাংকৰ বৰ্মন কিমান? 7,000 কোটি টকা। সুনীল গগৈ আমাৰ এইফালৰে জল জীৱন মিছন কণ্ট্ৰেক্টৰ, জুন মাহৰ 2024 পৰা আজিলৈকে চৰকাৰে একো খবৰ আমাক দিব পৰা নাই। ধিং ৰেপ কেছ কিমান হুলস্থুল হ'ল? এজনটো পানীত পৰি মৃত্যু হ'ল, দুজন ক'লে গ'ল। CMটো বহুত কথা কৈছিলে। ধিং ৰেপ কেছৰ দুজন কোনোবাই খবৰ ৰাখিছে নেকি? আৰু এতিয়া আহিলে চুমি আৰু তাৰ্কিক বৰা। ফটো কাকাৰ লগত ওলাইছে? চুমি বৰা চাব, মুখ্যমন্ত্ৰীৰ লগত ধুনীয়া ফটো আছে। মুখ্যমন্ত্ৰীয়ে 1 কোটি টকা চেক লৈ থকা ফটো আছে। এতিয়া ধৰিব নোৱাৰে চুমি বৰা, এতিয়া ধৰিব নোৱাৰে নে নধৰে, নে ধৰিবলৈ গ'লে নিজৰ হাত জ্বলিব, মানে কেঁচু খানোতে সাপ ওলাব। গতিকে ৰাজীৱ পলক ধৰিব নোৱাৰে, ধৰিলে বিপদ আছে। মৃদু পৱন নেওগক ধৰিব নোৱাৰে, ধৰিলে বিপদ আছে। দীপাংকৰ বৰ্মন 7,000 crores আপোনাৰ মোৰ চকুৰ আগত লুটি পেলালে। গৃহ বিভাগটো ক'ত আছিলে? 7,000 কোটি টকা, 1200 টকা অৰুণোদয়ৰ কাৰণে মানুহে 45 ডিগ্ৰী চেণ্টিগ্ৰেড গৰমত লাইন পাতে। 7 লাখ crore অসমৰ পৰা লুটি লৈ গ'ল। গৃহ বিভাগে গম নাপায়। গম নাপায় নে পায় আপোনালোকে বিচাৰিব, মই নকওঁ। কথাটো চিন্তা কৰিব কিন্তু। আৰু এইকেইটা মই লিষ্টখন আপোনালোকক দি দিম। আপোনালোকে মুখ্যমন্ত্ৰীক লগ পালে সুধিব যে ভূপেন বৰাই কৈছে যে মৃদু পৱন নেওগক ধৰিবলৈ আপোনাৰ সাহস নাই, ধৰিলে আপোনাৰ হাত জ্বলিব। দীপাংকৰ বৰ্মনক ধৰিলে আপোনাৰ হাত জ্বলিব, আপোনাৰ পুলিচৰ হাত জ্বলিব। এতিয়া চুমি বৰাৰ যেতিয়া বিয়া হৈছিলে, পিছফালে OC এজন থিয় হৈ আছে, জানি চুমি বৰাৰ বিয়াৰ যিখন ফটো আহি আছে সংবাদ মাধ্যমত, ক'লা চশমা পিন্ধি গোলাঘাটৰ ফালে OC এজন পিছফালে থিয় হৈ আছে। এতিয়া আৰক্ষী সঞ্চালক প্ৰধানে সেই OC জনক সুধিব নেকি যে তুমি এই স্কেমটোত জড়িত আছেনে নাই? নুসুধে। সুধিবলৈ গ'লে কেঁচু খানোতে সাপ ওলাব। গতিকে কি হৈ আছে, কেনেকৈ লুটপাট চলি আছে, যেতিয়া লুটপাট তীব্ৰ ৰূপ ধাৰণ কৰে তেতিয়া নতুন নিশ্চয়তা সন্মুখলৈ আহে।